নিশ্চয়কৈ এইটো চাওক যে প্ৰতিক্ৰিয়া হৈছে আৰু 17 বছৰ ধৰি তেওঁলোকে নিৰবিচ্ছিন্নভাৱে 108 সেৱাত তেওঁলোকে কৰ্মৰত আছিলে আৰু অৱশেষত তেওঁলোকৰ এতিয়া জাননী আহিছে যে তেওঁলোকে ইতিমধ্যে চাকৰি হেৰুৱাইছে। তেওঁলোকে কৰ্তব্যৰ গাফিলতি কৰাৰ বাবে তেওঁলোকক ইতিমধ্যে চাকৰিৰ পৰা তেওঁলোকক অব্যাহতি দিয়া হৈছে। এই মুহূৰ্তত গোলাঘাটৰ এগৰাকী কৰ্মচাৰী আছে 108, তেওঁ 17 বছৰ ধৰি চাকৰি কৰিছিলে। যদিও তেওঁ কৰ্মবিৰতিত আছে, তেওঁ চচলত গৈ প্ৰতিবাদ কৰিব পৰা নাই, তেওঁ কিছু ব্যক্তিগত অসুবিধাৰ বাবে, কিন্তু সম্পূৰ্ণৰূপে সমৰ্থন আছে এই প্ৰতিবাদত। তাৰপিছত দেখিছে যে আজিৰ দিনটোত তেওঁ চাকৰি হেৰুৱাইছে। আপোনাৰ নামটো? মোৰ নাম প্ৰশান্ত বৰা। হয়, মই চালক হয়। কি হয় আপোনালোকে গম পাই চাকৰি হেৰুৱাইছে? হয় হয়, মোৰ আজি 3 দিনৰ আগত 1 তাৰিখৰ দিনাই মোৰ মানে টাৰ্মিনেশ্যন লেটাৰ আহিছে। মই 2008 চনৰ ডিচেম্বৰ মাহত চাকৰিত জইন কৰিছিলোঁ। তেতিয়াৰ পৰা মই আজি 17 বছৰে চাকৰি কৰি আছোঁ। কিন্তু হঠাতে মই 1 তাৰিখে লেটাৰখন পাই পেলাই মানে চিন্তা কৰিছোঁ যে মই এতিয়া কি কৰি খাম। যি নহওক, কথা হ'ল কি, আমি যিটো কাৰণত এই প্ৰতিবাদটো কৰিছোঁ, আমি অতি নিম্নতম দৰমহা পাওঁ। যিটো কাৰণে আমি মানে ঘৰ সংসাৰ চলাবলৈ বহুত অসুবিধা হয়। আৰু লগতে আমাৰ চাকৰি কোনো নিৰাপত্তা নাই। আমি মানে এয়াহে ৱাৰ্ণিং লেটাৰ, হঠাতে ৱাৰ্ণিং লেটাৰ দিয়ে অকণমান ভুল হ'লেই। কেতিয়াবা আমাক এনেকৈ বহুত ল'ৰাক এনেকৈ টাৰ্মিনেটো কৰি দিয়ে। অকণমান ভুল হ'লে টাৰ্মিনেট কৰি দিয়ে। এইবিলাক মানে অতিষ্ঠ হৈ গৈছোঁ আমি। তাৰ উপৰিঞ্চি আমাৰ এতিয়া গাড়ীৰ টায়াৰৰ ক্ষেত্ৰত টায়াৰ এতিয়া আপোনাৰ 80,000 চলাবই লাগিব। 80,000 যদি কম চলে আমাৰ ড্ৰাইভাৰৰ পৰা মানে পাইলটৰ পৰা দৰমহা পইচাৰ পৰা কাটি থাকে। কিমান দৰমহা লাভ কৰে আপোনালোকে? আমিতো একদম নিম্নতম, ক'বলৈ লাজ লাগে। সেইটো আৰু নকওঁ। হয়, তাৰ পৰাও আমি এতিয়া কৰিব লাগে। বা আমাৰ টায়াৰ পামচাৰ হ'লে কিবা হ'লে এইটোতো আমি পকেটৰ পইচাই কৰোঁ আৰু উপায় নাই। কাৰণ তেওঁলোকৰ পৰা আমি বিচাৰিবৰ কাৰণে তেওঁলোকে ক'ব যে আমাক ৰিচিপ্টটো দিয়া। এতিয়া কথাটো হ'ল আপোনালোকৰ নিজৰ ন্যায্য প্ৰাপ্তিৰ দাবীত আপোনালোকে প্ৰতিবাদ কৰিছে ধাৰাবাহিকভাৱে 1 তাৰিখৰ পৰা আজি প্ৰায় 4টা দিনেই হ'বলৈ হ'ল। কিন্তু আপোনালোকক দেখিছে অৱশেষত চৰকাৰে আপোনালোকৰ প্ৰাপ্যটো দূৰৰে কথা, এতিয়া আপোনালোকক চাকৰিৰ পৰা আপোনালোকক বৰ্খাস্ত কৰিছে। কি খবৰ এতিয়া, কি কৰিব? সেইটোৱেতো, আমি এতিয়া কি কৰি খাম? আমাকতো চাকৰিটো এনেকৈ যোৱাই দিলে বহুত সমস্যাত পৰিম। আমি এতিয়া কৰি খাবলৈও একো নাই। কাৰণ আমাৰ মানে যিটো সময়ত আমি হেৰি হ'ব লাগিছিলে সেইটো সময় আমাৰ পাৰে কৰাই দিলোঁ। এতিয়া মোৰ প্ৰায় মানে 48 বছৰ হ'ল। মুস্তাক, এই মুহূৰ্তত আপোনাক ধন্যবাদ জ্ঞাপন কৰিছোঁ 108ৰ এগৰাকী চালকৰ কিছু প্ৰতিক্ৰিয়া আমাক শুনোৱাৰ বাবে।